লুইত শিল্পী সমাজে উদযাপন কৰিলে শিল্পী দিৱস। ৰাজীৱ হদিয়াৰ পৰিয়াললৈ 10,000 টকাৰ সাহায্য। অসম চৰকাৰৰ পৰা এককালীন শিল্পী পেঞ্চন লাভ কৰা ডিগবৈ সংগীত বিদ্যালয়ৰ অধ্যক্ষ তিলেশ্বৰ তামুলীয়ে বন্তি প্ৰজ্বলন কৰি শিল্পী দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ। লুইত শিল্পী সমাজৰ উপসভাপতি পল্লৱ শৰ্মাই সূত্ৰধৰা অনুষ্ঠানত 1 মিনিট মৌন প্ৰাৰ্থনা জনাই গণশিল্পী ৰাজীৱ হদিয়াৰ পৰিয়াললৈ 10,000 টকাৰ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে সমাজৰ সভাপতি আবু হুছেইনে। গীত মাত নৃত্য আৰু কবিতা আবৃত্তিৰে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস উদযাপন কৰা হয়। প্ৰত্যেক বছৰৰ দৰে এই বছৰো উজনি অসমৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান লুইত শিল্পী সমাজে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ ৭৭ সংখ্যক বাৰ্ষিক আজি যিটো মৃত্যু বাৰ্ষিকী আমি লুইত শিল্পী সমাজত এইবাৰো অনুষ্ঠিত কৰিলোঁ। অৱশ্যে বিশেষ কিছু কাৰণবশতঃ আৰু লগতে সিদিনা আমাৰ মাজৰ পৰা বিদায় লোৱা ৰাজীৱ হদিয়াৰ প্ৰতি এটি সন্মান জনাই আমি এইবাৰ অনুষ্ঠানটো কিছু অনুষ্টুপীয়াকৈ আমি এইবাৰ অনুষ্ঠিত কৰিলোঁ। প্ৰথমে আমি আমাৰ লুইত শিল্পী সমাজৰ চৌহদতে থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলনেৰে আমি আজিৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰোঁ। আৰু এই বন্তি প্ৰজ্বলন কৰিলে আমাৰ এইবাৰ সঁচাকৈ এটা গৌৰৱৰ কথা যে আমাৰ লুইত শিল্পী সমাজৰ দ্বাৰা পৰিচালিত ডিগবৈ সংগীত বিদ্যালয়ৰ অধ্যক্ষ মাননীয় বৰবায়ন তিলেশ্বৰ তামুলীদেৱক চৰকাৰে এইবাৰ যিটো বাৰ্ষিক শিল্পী সন্মানেৰে তেখেতক মনোনীত কৰিলে। গতিকে সেই ক্ষেত্ৰতো আমি তেখেতক এই সন্মান লাভ কৰাৰ বাবে আমি আজি এই অনুষ্ঠানটিতে তেখেতক অভিনন্দন জনোৱাৰ লগতে তেখেতক আমি সন্মান জনাই আজি আমাৰ এই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰে অনুষ্ঠানটি শুভাৰম্ভ কৰাৰ তেখেতৰ দ্বাৰাই আমি শুভাৰম্ভ কৰিলোঁ। তাৰ পাছত আমি কিছু ঘৰুৱাৰভাৱে গীত মাত আৰু কবিতা আবৃত্তিৰে আজিৰ আমাৰ এই মহান শিল্পীজন জ্যোতিপ্ৰসাদ আগৰৱালাক আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তেনেকুৱা এটা ঘৰুৱা অনুষ্ঠানেৰে আজি আমি আমাৰ এই ৭৭ সংখ্যক শিল্পী তেখেতৰ মৃত্যু বাৰ্ষিকী অৰ্থাৎ শিল্পী দিৱস আমি আজি অনুষ্ঠিত কৰিলোঁ। অৱশ্যে আমাৰ এই অনুষ্ঠান আৰম্ভ কৰাৰ আগতেই সিদিনা আমাৰ মাজৰ পৰা চিৰ বিদায় লোৱা ৰাজীৱ হদিয়াৰ তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই ভগৱন্তৰ ওচৰত কিছু সময় আমি মৌন প্ৰাৰ্থনা কৰোঁ আৰু লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি লুইত শিল্পী সমাজৰ সকলোৰে হয় শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ। লগতে তেখেতৰ পৰিয়ালটোক কিছু আৰ্থিক সাহায্য দিবৰ বাবে আমি আমাৰ আজি এই অনুষ্ঠানতে তেখেতক আমি 10,000 টকা আমি তেখেতক এতিয়া আৰ্থিক সাহায্য দিয়াৰ কথাও আমি ঘোষণা কৰোঁ।